আমি পশ্চিম অঞ্চলৰ 25টা বিধানসভা সমষ্টিৰ বিধান পৰিষদৰ বিষয়ববীয়াসকল আৰু জিলা সমিতিৰ বিষয়ববীয়াসকল আৰু ভাতৃভগ্নী সংগঠনৰ আটাইখিনি বিষয়ববীয়াক লৈ আমি এটা পৰ্যালোচনা কৰিছোঁ যে প্ৰতিটো সমষ্টি কেনেধৰণে কাম কাজ আগবাঢ়িছে। যিহেতু নিৰ্বাচনটো অতি ওচৰত আহি পাইছে, গতিকে আমি গোটেইখিনি প্ৰত্যেকটো সমষ্টিতে দলীয় কাম কাজ আৰু সংগঠন শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিছোঁ। কোনোবা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব আৰু কোনোবা সমষ্টিত আমি আমাৰ মিত্ৰজোঁটক সহায় কৰিব লাগিব। দুইটা কাৰণেই সংগঠন আমাৰ শক্তিশালী হোৱাটো উচিত আৰু তাত আমি প্ৰধান গুৰুত্ব দিছোঁ। আৰু এই অঞ্চলত আমাৰ MP হিচাপে ফণীভূষণ চৌধুৰী ডাঙৰীয়া আছে, গতিকে তেখেতৰ অন্তৰ্গত সমষ্টিখিনি বা বাকী সমষ্টিটো আমি দেখিছোঁ ইয়াত মিত্ৰজোঁটৰো MP নাই, যিহেতু কংগ্ৰেছৰ MP আছে। গতিকে সেইখিনি ঠাইতো আমি যাতে সংগঠন শক্তিশালী হয় তাৰ প্ৰয়াস কৰিছোঁ। চিট শ্বেয়াৰিংটো কেনেধৰণে হ'ব বা কিমানখন চিট শ্বেয়াৰিঙৰ ক্ষেত্ৰত আমি আশা কৰিছোঁ অতি সোনকালে আলোচনাত মিলিত হ'ব। কিমানখনমান আসন বিচাৰিব? নহয়, সেইটো আলোচনাৰ মজিয়াত নোকোৱাকৈতো আমি বাহিৰত কোৱা উচিত নহ'ব নহয়। কিন্তু সমষ্টিটো প্ৰায় ঠাইতে আমাৰ নিৰ্বাচনত প্ৰাৰ্থী দিব পৰাকৈ সাংগঠনিক কাম কৰি আছে। গতিকে মই সমষ্টিৰ নাম কৈ কোৱা উচিত নহ'ব। মই সভাতে কৈছোঁ আমাৰ চেষ্টা আছে বুলি এইটো সমষ্টিৰ ক্ষেত্ৰত। নতুন প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব নেকি বা তেনেধৰণৰ মহিলা প্ৰাৰ্থী বা কিমান প্ৰাৰ্থী? নহয়, AGPত এইবাৰ নিশ্চয় নতুন মুখ আহিব, এইটো আপোনালোকে নিশ্চিত থাকক। নতুন মুখ মানে যিবিলাক আমাৰ দলৰ ভিতৰত আছে বা আহিছে সেইখিনিৰ ভিতৰত। আঞ্চলিক সভা ইয়াত কেইবাখনো জিলাৰ সভাপতি সম্পাদক আৰু আমাৰ যি সমষ্টি সমিতি আছে, সমষ্টি সমিতিৰ সভাপতি সম্পাদক আৰু লগতে কেওটা ভাতৃভগ্নী সংগঠনৰ মূল বিষয়ববীয়াসকল আহিছে। আমি আজি কিছুদিনৰ আগতে প্ৰতিটো সমষ্টিত বুথ সন্মিলন অনুষ্ঠিত কৰিবৰ কাৰণে আমি নিৰ্দেশ দিছিলোঁ। সেইমতে সেই কামবোৰ কেনেধৰণে আগবঢ়াইছে সেই কথাখিনি তেওঁলোকৰ পৰা আমি জানিব বিচাৰিছোঁ। জনসংযোগ বৃদ্ধি কৰিবৰ কাৰণে, ক্ষিপ্ৰতাৰে সংগঠন শক্তিশালী কৰিবৰ কাৰণে, ক'ৰবাত যদি কোনোবা সাংগঠনিক স্তৰ পূৰ্ণাংগ হোৱা নাই সেইখিনি কৰিবৰ কাৰণে আমি নিৰ্দেশ দিছিলোঁ। আৰু সেইমতে যথেষ্টখিনি কেইবাটাও সমষ্টিত মই দেখিছোঁ যে তেওঁলোকে কাম কাজবিলাক খুব নিয়াৰিকৈ কৰিছে আৰু বাকীখিনিও চেষ্টা অব্যাহত ৰাখিছে। আপোনালোকে জানেই যে আৰু কিছুদিনৰ পিছতেই অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে নিৰ্বাচনৰ প্ৰস্তুতি এটা মূল কথা এই সময়ছোৱাত। আৰু আপোনালোকে জানেই যে অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনৰ অংশীদাৰ হৈ আছে। 2016 চনতো আমি আছিলোঁ আৰু 21 চনতো আমি একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈ বৰ্তমান সময়তো আমি চৰকাৰত আছোঁ। আসন বুজাবুজি আৰু অগপ কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব? চাওক, আসন বুজাবুজি এতিয়ালৈকে এই কথাটোত আমি খাটাংকৈ ক'ব পৰা হোৱা নাই কিমান আসনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। স্বাভাৱিকতে আসনটো আৰু দলে বিচাৰিবই। গতিকে গোটেই কথাখিনি আলাপ আলোচনাৰ মাধ্যমেৰেই হ'ব। এতিয়ালৈকে কোনো ধৰণৰ এই ক্ষেত্ৰত আনুষ্ঠানিক আলোচনা হোৱা নাই। সময় আছে, সময় হ'লে মই আপোনালোকক নিশ্চিতভাৱে ক'ম। নাই, মই আসন সম্পৰ্কত আজিৰ দিনটোত একো নকওঁ। মই দেখিছোঁ যে নামনি অসমৰ আজি যদি আপুনি বৰপেটা লোকসভা সমষ্টিটোলৈকে যদি চায়, ইয়াত কেইবাটাও সমষ্টিত দলৰ কৰ্মকৰ্তাসকলে জোৰদাৰ সংগঠন কৰিছে আৰু সাংগঠনিক ভেটি মজবুত কৰিছে। এটা সময়ত নামনি অসমৰ বহুকেইটা সমষ্টিয়ে অসম আন্দোলনৰ দুৰ্গ আছিল, অসম গণ পৰিষদৰো দুৰ্গ আছিল। কাৰণ আপোনালোকে জানে যে অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে যোৱা 85 চনৰ পৰা বিভিন্ন নিৰ্বাচনত প্ৰায় 85টা সমষ্টিতেই জয়লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু মই সেইকাৰণে কৈ থাকোঁ যে ৰুট আছে, ৰাজ্যখনৰ বহুকেইটা সমষ্টিৰ ৰুট আছে আৰু সেইবিলাকত সাৰ পানী দিলে স্বাভাৱিকতে আমি ৰাইজক আমাৰ লগত পাম। কিন্তু এইটো নহয় যে আমি 85টা
সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ভাবিছোঁ বা আসন বিচৰাৰ কথা ভাবিছোঁ, তেনেকুৱা কথা নহয়। আমি অকলে খেলিলে এটা সুকীয়া হয় আৰু লগত খেলিলে স্বাভাৱিকতে আলাপ আলোচনাৰ মাধ্যমেৰে আগবাঢ়িব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।